কিতাপ পঢ়ি আছিলো যে হেৰো এনেকে কিতাপ পঢ়ে না মানুহে মই তেনেকুৱাই মই যিটো কাম কৰো ভাল লাগি যাওঁ মই যে সৰুতে পঢ়ো 7 দিনলৈ উঠি নাহো গাঁৱৰ মানুহে মোক টেবুলৰ পৰা চুচৰাই লৈ আহে সেইকাৰণে মই পঢ়া শুনাই দিব লগা বহুত চোকা আছিলি মানে কি পঢ়ি আছনো চাওঁ অসমীয়া আৰু এখন বিহু কাৰ্যসূচীহে দেখোন বিহু কাৰ্য এইটো কি এয়া সভাপতি সম্পাদক মই অকনমিতা বুলিহে পঢ়ি আছো ইছ ৰাম দেহি য'তে খাদ্য ততে বাদ্য নহয় নহয় য'ত খাদ্য থাকে সেইকেইটা মানে মই একদম বিয়েনত সোমাই যায় আচ্ছা মই এটা যুগ নেতা বিয়োগ নেতা যে কেনেকে মুখস্থ কৰিছো জানে কেনেকে কৈছে পুৰেণ নেতাখন যে পুৰণ নেওতা সাত গুণ সাত বাঢ়ি থৈছে ভাত 7 দুগুণ 14 ভাত খাবলৈ বাধ্য আইও দেহি ইমান মৰম লগাটো এইটো আৰু কি কি জানো কচোন শুনকচোন এই যে আপুনি যুগ নেতা জানিছে যুগ নেতা জানো বিয়োগ বিহু জানো পুৰেণ পুৰণ জানো আৰু হন হন নাই হন নেতা নাই নহয় আছে ক'ত আছে কিয় এনেকে যে এটা খুঁটি ওপৰত দা বাইডেল থাকে যে হন অংকটো এইপিনে আপোনাৰ দা বাইডেলত 25 দিছে 25 খুঁটি এফালে 5 দিছে 5 হন কৈ দিয়ক 5 গুণ 5 কি কেনেকে গম পালে এইটো হন কৈ দিলো সেই হন নেতাখন ক'ত হন নেতাখন ক'ত গ'ল এফালে আপোনাৰ 6 আৰু 0 দিলো 6 0 60 এফালে 4 দি দিলো বোলে 4 হন কৈ দিয়ক 4 60 4 15 গুণ 60 কি কইলে 4 15 পুৰণহে কইলো কিন্তু খুঁটিডাল আছে কাৰণেতো হন কি ঘৰৰ নেতাখন ক'ত আছে এইবিলাক কাৰণেতো মই পঢ়া শুনা এৰি দিছো সৰ্বশিক্ষাৰ ওপৰত মোৰ বহুত খং আছে কি সৰ্বশিক্ষা এই যে পঢ়াই যে সৰ্বশিক্ষা বহুত খং আছে সেইকাৰণে মই পঢ়া শুনা এৰি দিছো ঘৰৰ নেতাখন চিলেবাছত কিয় নিদিলে মই নাজানো তই এইটো কথা কাৰোবাক কৈছ নেকি ময়ে নপঢ়িলো নেকি বাৰু আপুনি নপঢ়িছে পুৰণ যুগ বিয়োগ পুৰণ ঘৰৰ নেতাখন কিয় নিদিলে সৰ্বশিক্ষা সৰ্বশিক্ষা তই কাৰোবাক কৈছ নি নাই